আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অসমত স্পেচিয়েল ৰিভিজন চলিছিল, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চলা নাছিল আৰু সেই স্পেচিয়েল ৰিভিজনৰ খচৰা যেতিয়া তালিকা প্ৰকাশ পাইছিল তেতিয়া প্ৰায় 4,78,000 লোকৰ নাম কটা গৈছিলে। কিছু প্ৰতিক্ৰিয়া হৈছিল ৰাজ্যত, সেই প্ৰতিক্ৰিয়াৰ পাছত আজি অৱশ্যে চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ পাব। এই চূড়ান্ত ভোটাৰ তালিকাত কাৰ কাৰ নাম থাকিব? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 2026 চনৰ বিধানসভা নিৰ্বাচন এই চূড়ান্ত ভোটাৰ তালিকাৰ ভিত্তিতে অনুষ্ঠিত কৰিব। পুনৰ কৈছোঁ, 4,78,000 লোকৰ নাম খচৰাৰ পৰা কটা গৈছিল। অৱশ্যে আবেদনৰ বাবে তেওঁলোকক সময়সীমা দিয়া হৈছিল। বহুতে ক'ৰবাত ভুল ত্ৰুটি আছিল যদি সেইবোৰৰ আবেদনো কৰিলে আৰু আবেদনৰ পাছত সকলো নথিপত্ৰ দাখিল কৰাৰ পাছত আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। কিমান সময়ত প্ৰকাশ পাব? আজি দিনৰ 1 বজাত। কেনেধৰণে চাব পাৰিব সেইখিনিও বৰ্ণনা আপোনালোকক দিম। আজি দিনৰ 1 বজাত প্ৰকাশ পাব এই চূড়ান্ত ভোটাৰ তালিকা আৰু সেই ভোটাৰ তালিকাৰ ভিত্তিতেই অনুষ্ঠিত হ'ব 2026 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন। স্পেচিয়েল ৰিভিজন আৰু স্পেচিয়েল ৰিভিজনত বিশেষকৈ নিৰ্বাচন আয়োগে সদৰি কৰিছিল যে যিসকল লোকৰ মৃত্যু হৈ গ'ল বা যিসকল লোকৰ নাম দুটা স্থানত ভোটাৰ তালিকাত নাম আছে, যি লোকৰ সন্দেহজনক লোকৰ নাম সোমাই আছে, সেই সকলোবোৰ ভালদৰে চোৱা চিতা কৰাৰ বাবে এই স্পেচিয়েল ৰিভিজনৰ ব্যৱস্থা কৰা হৈছিল। ভাৰতবৰ্ষৰ আন স্থানত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হৈছিল আৰু সেই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনক লৈ ভাৰতবৰ্ষৰ কিছু কিছু প্ৰান্তত আন ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পশ্চিমবংগত ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া হ'ল। মমতা বেনাৰ্জীয়ে নিজেই গ'ল অধিবক্তা হিচাপে ন্যায়ালয়ত আৰু সেই বিষয়বোৰ উত্থাপন কৰিলে। কিন্তু অসমৰ বেলিকাত এনেকুৱা হোৱা নাই। অসমৰ বেলিকা সকলো শান্তিপূৰ্ণভাৱে হৈছে, কিন্তু ক'ৰবাত দুই এজনৰ বা একাংশ লোকৰ অসন্তুষ্টি আছিল। সেই অসন্তুষ্টিবোৰৰ বাবেও তেওঁলোকক সময় দিয়া হৈছিল যাতে তেওঁলোকে পূৰ্ণাংগ তথ্য পাতিবোৰ দাখিল কৰিব পাৰে নিৰ্বাচন আয়োগৰ ওচৰত। আৰু তাৰ ভিত্তিতে আজি এই চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ পাবলৈ গৈ আছে। পুনৰ কৈছোঁ, যিসকল লোকৰ মৃত্যু হৈ গ'ল, মৃত্যু হোৱাৰ পাছতো যিসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে তেওঁলোকৰ নাম কৰ্তন কৰাৰ বাবে, বা এজন ব্যক্তিৰ নাম যদি দুটা স্থানত ভোটাৰ তালিকাত আছে তেওঁলোকৰ নাম কৰ্তন কৰাৰ বাবে, তেনেধৰণৰ কিছু সংশোধনীৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। যি ব্যৱস্থাৰ অধীনতেই এই SR ব্যৱস্থা অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ প্ৰক্ৰিয়াৰ জৰিয়তে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ কথা নিৰ্বাচন আয়োগে সদৰি কৰিছিল। তাক লৈ কিন্তু ৰাজ্য বা দেশজুৰি কিছু প্ৰতিক্ৰিয়াও হৈছিল। SIRক লৈ বিশেষকৈ দেশত বিৰোধী দলসমূহে কিছু মাত মাতিছিল। অৱশ্যে তাৰ উত্তৰো দিয়া হৈছিল নিৰ্বাচন আয়োগৰ তৰফৰ পৰা। যি কি নহওক, এতিয়া এই সমগ্ৰ বিষয়টো যিহেতু নিৰ্বাচন আয়োগৰ তত্বাৱধানত আছে, আমি গোটেই কথাখিনি এবাৰ কৈ দিব বিচাৰিছোঁ। যিটো ৰিপৰ্ট আমালৈ আহিছে মন দি শুনিব। আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। SRৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাৰ ভিত্তিতে অনুষ্ঠিত হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচন। খচৰা তালিকাৰ পৰা বাদ পৰিছিল 4,78,000 ভোটাৰৰ নাম। এতিয়া কেনেধৰণে চাব পাৰিব? দিনৰ 1 বজাৰ লগে লগে আপোনালোকে voters.eci.gov.in এই ৱেবছাইটটোৰ জৰিয়তে চাব পাৰিব। পুনৰ কৈছোঁ, voters.eci.gov.in এই ৱেবছাইটটোত আপোনালোকে 1 বজাত চাব পাৰিব, বা ceoassam.nic.in পুনৰ কৈছোঁ ceoassam.nic.in আৰু ECINet ECINET চাব পাৰিব ভোটাৰ তালিকাত নাম। এই সময়খিনিত 1 বজাৰ পাছত আপোনালোকে এই নিজৰ নামবোৰ পৰীক্ষা কৰি চাব পাৰিব এই ৱেবছাইটবোৰৰ জৰিয়তে। আৰু চূড়ান্ত ভোটাৰ তালিকাৰ পূৰ্বে চলা SR প্ৰক্ৰিয়াক লৈ যি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, সেই প্ৰতিক্ৰিয়াৰ পাছত এতিয়া এই পূৰ্ণাংগ ভোটাৰ তালিকাখন, চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ পাবলৈ গৈ আছে। আজি দুপৰীয়া 1 বজাৰ লগে লগেই প্ৰকাশ পাব এই চূড়ান্ত ভোটাৰ তালিকাখন। এই ৱেবছাইট কেইটাৰ জৰিয়তে আপোনালোকে দিনৰ 1 বজাৰ পাছত চাব পাৰিব। আমি আকৌ সেই ৱেবছাইট কেইটা কৈ দিছোঁ, voters.eci.gov.in আৰু ceoassam.nic.in বা ECINet এই মাধ্যমেৰে আপোনালোকে চাব পাৰিব। ইয়াত চাৰ্চ কৰিলে আপোনালোকৰ এপিক নাম্বাৰটো হয়তো দিব লাগিব। যিখন আপোনালোকৰ ভোটাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো তাত হয়তো ভৰ্তি কৰাব লাগিব আৰু লগতে আন কেতবোৰ তথ্য হয়তো আপোনাক বিচাৰিব পাৰে। সেই তথ্যবোৰ তাত দাখিল কৰাৰ লগে লগে ৱেবছাইটত আপোনালোকে বিতং বিৱৰণী পাব যে আপোনাৰ নামটো আছে নে নাই। কাৰণ আমি জানো বহুতৰে নাম দ্বৈতভাৱে বিভিন্ন তালিকাত সোমাই আছিল বিগত সময়ছোৱাত, আৰু বহু ভুৱা ভোটাৰো বিভিন্ন সময়ত সৃষ্টি হৈছিল। মৃত্যু হোৱা লোকৰ সলনিও বহু লোকে আহি ভোট দি যোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থাকে।
অৱশ্যে আজিকালি সেইটো কৰিব নোৱাৰে, কাৰণ সূক্ষ্মভাৱে আজিকালি চোৱা হয়। যিকোনো এজন ব্যক্তিয়ে ভোটদানৰ বাবে ভোট কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ পৰিচয় পত্ৰ ভালদৰে চোৱা হয়। সেয়েহে আন ব্যক্তিৰ নামত আজিকালি ভোট দিব পৰা ব্যৱস্থা নাই। কিন্তু স্পৰ্শকাতৰ কিছুমান ভোট কেন্দ্ৰ থাকে য'ত এনেধৰণৰ কিছু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আমি শুনিবলৈ পাই থাকোঁ। আৰু সেইবাবেই এই সকলো অনিয়ম, সকলো খেলি মেলি দূৰ কৰাৰ বাবেই নিৰ্বাচন আয়োগে সূক্ষ্ম দৃষ্টি দিলে আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰয়োজনীয়তা আছিল বুলিও নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সদৰি কৰা হ'ল, যাৰ ভিত্তিত এই SR অৰ্থাৎ স্পেচিয়েল ৰিভিজন অসমত প্ৰয়োগ কৰা হ'ল। কাৰণ অসমত NRC আছিল, সেয়েহে SIR অসমত নহ'ল, NRCৰ বাবেই অসমত কেৱল স্পেচিয়েল ৰিভিজনৰ ব্যৱস্থা কৰা হ'ল আৰু দেশৰ আন ৰাজ্যবোৰত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ ব্যৱস্থা কৰা হ'ল। আমি আশা কৰিম শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ পাওক আৰু প্ৰকৃত যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈ থাকক। 18 বছৰৰ ওপৰৰ প্ৰকৃত ভাৰতীয়সকলৰ নাম যাতে এই ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ থাকে, সেইটো আমি আশা কৰিম আৰু প্ৰতিটো তথ্য আমি আপোনালোকক জনাই থাকিম। দিনৰ 1 বজাৰ লগে লগে আমি সকলোৱে পৰীক্ষা কৰিম যে ভোটাৰ তালিকাত কাৰ কাৰ নাম আছে, কাৰ কাৰ নাম নাই। আপুনিও স্বাভাৱিকতে কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত, চাই থাকক নিউজ 18।